হেল্ল' এভৰিৱান আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ যে আমাৰ অসমৰ যিখিনি ষ্টেটিক জিকে আছে তাৰ টপিকখিনি কোনখিনি হ'ব পাৰে আমি সেইখিনি কথা ডিছকাছ কৰিছিলোঁ আজি আমি ডিছকাছ কৰিম ইণ্ডিয়াৰ যিখিনি ষ্টেটিক জিকে হ'ব পাৰে সেইখিনি কোনখিনি হ'ব পাৰে চ' ষ্টেটিক জিকে কি হয় আমি সকলোৱে জানো যিখিনি ডাটা ভৱিষ্যতে কেতিয়াও সলনি নহয় সদায় তাৰ ফেক্টখিনি সদায় ডাটাখিনি সদায় ছেম থাকিব তো যেনেকৈ তাত হিষ্ট্ৰী আহিব পাৰে পলিটি আহিব পাৰে জিঅ'গ্ৰাফী আহিব পাৰে ইকনমিক্স আহিব পাৰে চ' সেইবিলাক টপিক মই কি কৰিছোঁ ইয়াত ইনক্লুড কৰা নাই যেনেকৈ এতিয়া আমি যদি চাওঁ ষ্টেটিক ভিতৰত এটা টপিক পৰিলে ছাপ'জ মষ্ট ইম্পৰ্টেণ্ট ৱাৰ্ছ হয় নাই আমাৰ মানে হিষ্ট্ৰীত আমাৰ যিখিনি যুদ্ধ হৈ গৈছে ইম্পৰ্টেণ্ট যুদ্ধ যেনেকৈ বেটল অফ পানীপথ হৈ গ'ল বেটল অফ বাক্সাৰ হৈ গ'ল সেইবিলাকো হৈছে কি আমাৰ ষ্টেটিক জিকে কিন্তু সেইখিনি আমি যিহেতু আমি হিষ্ট্ৰী বুলি ক'লে আমি সেইখিনি সোমাই পৰে সেইকাৰণে মই সেইখিনি কথা ইয়াত ডিছকাছ কৰা নাই চ' মই ইয়াত তাৰ বাহিৰে সেই ছাবজেক্টকেইটাৰ বাহিৰে যিখিনি টপিক আছে সেইখিনি আমাৰ মই ইয়াত উল্লেখ কৰিছোঁ চ' প্ৰথমতে আমাৰ চেঞ্চাছ অফ ইণ্ডিয়া আমাৰ 2011 যিটো চেঞ্চাছ হৈছিলে এতিয়া আমি জানো যে আমাৰ চেঞ্চাছটো 10 বছৰ মূৰে মূৰে হয় চ' লাষ্ট এইটো 2011 চনত হৈছিলে তাৰপিছত এতিয়ালৈকে হোৱা নাই চ' 2011 চনটো আমি লেটেষ্ট বুলি ধৰিম আমি 2011 চনতো চেঞ্চাছৰ মতে আমাৰ কিখিনি আছে পপুলেশ্যন ডাটা হৈ গ'ল বা আমাৰ ছেক্স ৰেচিঅ' হৈ গ'ল বা আমাৰ পপুলেশ্যন ডেঞ্চিটি হৈ গ'ল সেই গোটেইখিনি আমি ইয়াত আমি ডিছকাছ কৰিব লাগিব নেক্সট হৈছে ষ্টেডিয়াম আমাৰ স্পৰ্টছৰ আণ্ডাৰত যিমানখিনি ষ্টেডিয়াম আছে ইণ্ডিয়াৰ ভিতৰত ইম্পৰ্টেণ্ট ষ্টেডিয়াম সেইখিনি কোনখন ষ্টেটত আছে বা কোনডোখৰ জেগাত আছে ষ্টেটৰ ভিতৰত ক'ত আছে বা তাৰ যদি কিবা স্পেচিয়েলিটি আছে আমি সেইটো জানিব লাগিব নেক্সট হৈছে ডেমছ ইন ইণ্ডিয়া যিমানবোৰ ডেম আছে ৰিভাৰ ডেম আছে হয়নে সেই ডেমবিলাক কোনখন নদীৰ ওপৰত আছে আৰু সেই ডেমবিলাক কেতিয়া বনোৱা হৈছিলে আৰু সেই ডেমবিলাক মানে কোনখন নৈৰ পৰা কিয় বনোৱা হৈছিলে সেইটো কথা আমি জানিব লাগিব ডেমছ ইন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু হেডকোৱাৰ্টাৰ এইটো বহুত ইম্পৰ্টেণ্ট এইটো সদায় কৈ থকাই হয় যিমানবিলাক আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হৈ গ'ল বা যিমানবিলাক ইউনেস্কো হৈ গ'ল UN হৈ গ'ল যিমানখিনি আছে সেই গোটেইখিনি কেতিয়া বনিছিলে তাৰ আমি চনটো জানিব লাগিব আৰু তাৰ যদি কোনোবা বৰ্তমান চেয়াৰমেন যদি ইম্পৰ্টেণ্ট আছে আমি সেইটো জানিব লাগিব সেইখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা মানে আমাৰ হৈ যাব কিন্তু আৰু যিখিনি হেডকোৱাৰ্টাৰ আছে তাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে আমি সেইটো জানিব লাগিব নেক্সট হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ কি আছে যেনেকৈ আমাৰ অসমত দুটা আছে ঠিক তেনেকৈ ভাৰতত আৰু কি আছে তাৰ বিষয়ে আমি জানিব লাগিব লেকছ ইন ইণ্ডিয়া আমাৰ ইম্পৰ্টেণ্ট লেক কি আছে কিবা আমাৰ এনেকুৱা কিবা স্পেচিয়েল লেক আছে নেকি হয় নাই তো সেইবিলাক আমাৰ যেনেকৈ আমাৰ কেবুল লামজাও লেক হয় নাই তো তেনেকৈ আমি আৰু কিবা ইম্পৰ্টেণ্ট লেক আছে নেকি ইণ্ডিয়াত আমি সেইটো জানিব লাগিব সেইবিলাকৰ নাম জানিব লাগিব সেইটো ক'ত আছে ক'ত কোনকেইখন ৰাজ্যত আছে সেইটো আমি জানিব লাগিব কিবা ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে নেকি ইম্পৰ্টেণ্ট যিবিলাক আমাৰ বিখ্যাত ব্যক্তিসকল তেওঁলোকৰ কিবা নিকনেম আছে নেকি হয়নে হিষ্ট্ৰীৰ ক্ষেত্ৰত হওক বা পলিটিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ যদি কিবা বিশেষ অৱদান আছে বা বিশেষ তেওঁলোকৰ কিবা নিকনেম আছে তেওঁলোকৰ কথা আমি জানিব লাগিব নেক্সট হৈছে ফাৰ্ষ্ট ইন ইণ্ডিয়া মহিলাৰ ক্ষেত্ৰত হওক বা পুৰুষৰ ক্ষেত্ৰত হওক মানে ফাৰ্ষ্ট ইন ইণ্ডিয়া মেইল বা ফাৰ্ষ্ট ইন ইণ্ডিয়া ফিমেইল হওক সেইকেইটা টপিক আপোনালোকে জাষ্ট ইণ্টাৰনেটত এই গোটেইবিলাক টপিক যিমানকেইটা মই ইয়াত কৈছোঁ ইণ্টাৰনেটত চিম্পলি চাৰ্চ কৰিলে আপোনালোকে PDF পাই যাব তাৰ আপোনালোকে নোটছ পাই যাব ডাইৰেক্ট পঢ়িলেই হ'ল চ' ফাৰ্ষ্ট ইন ইণ্ডিয়া আমি যদি চাওঁ প্ৰথম মহাকাশচাৰী কোন আছিলে প্ৰথম চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন আছিলে চ' এই গোটেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিব লাগিব লিষ্ট অফ ফেমাছ বুক কিবা আছে নেকি আমি এতিয়া যদি চাওঁ হিষ্ট্ৰীৰ ক্ষেত্ৰত বহুত কিছুমান ফেমাছ বুক আছে বা আমাৰ পলিটিৰ ক্ষেত্ৰত বহুত কিছুমান ফেমাছ বুকছ আছে সেই বুকবিলাক কোনে লিখিছিলে আমি সেইটো জানিব লাগিব এতিয়া ৰিচেণ্টলি যদি কিবা বুক ৰিলিজ হৈছে সেইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছত ডিছকাছ হ'ব কিন্তু ইয়াত আমি যিখিনি আগতে বৰ্তমান হৈ গৈছে আৰু পুৰণা তো সেইখিনি আমি ইয়াত ডিছকাছ কৰিম ইম্পৰ্টেণ্ট টাৰ্মিনলজিজ ইন স্পৰ্টছ এইটো আৰু আহিয়ে থাকে স্পৰ্টছৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্মিনলজিজ থাকে হয়নে যে কোনটো টাৰ্মে কি কৰে একচুৱেলি তো কোনটো টাৰ্ম কোনটো স্পৰ্টছৰ লগত জড়িত সেইটো আমি জানিব লাগিব চ' যদি আমি কোনোবা এটা স্পৰ্টছ আমি খেলিছোঁ এইটো আমি গম পাম কিন্তু যদি আমি কোনোবা এটা স্পৰ্টছ খেলা নাই তেতিয়াহ'লে আমি তাৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িব লাগিব ইয়াত আৰু এটা কথা সোমাই পৰিব যদি কোনোবা স্পৰ্টছত কেইজন প্লেয়াৰ থাকে যিকোনো স্পৰ্টছ হ'ব পাৰে বেডমিণ্টন হৈ গ'ল বা তাত কিবা খো হৈ গ'ল তাত কেইজন প্লেয়াৰ থাকে সেইটো কুৱেশ্যনো আহে তো নাম্বাৰ অফ প্লেয়াৰ্ছ আৰু ইম্পৰ্টেণ্ট টাৰ্মিনলজিজ ইন স্পৰ্টছ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া এইটো আৰু ক'বলগীয়া কোনো কথাই নাই নেশ্যনেল পাৰ্ক যিমান আছে আমাৰ ইণ্ডিয়াত সেইটো আপোনালোকে জানিব লাগিব সেইটো আপোনালোকে তাৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব আৰু তাৰ যদি কিবা স্পেচিয়েলিটি আছে সেইটো আমি জানি থ'ব লাগিব নাম্বাৰ 13 বাৰ্ড চেঞ্চুৰীজ ইন ইণ্ডিয়া বা আমি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ব পাৰোঁ সেইখিনি আমি ইয়াত পঢ়িম ইণ্ডিয়াৰ ভিতৰত ছুপাৰলেটিভছ ইন ইণ্ডিয়া তাৰমানে হায়েষ্ট হৈ গ'ল লাৰ্জেষ্ট হৈ গ'ল টলেষ্ট হৈ গ'ল যিমানবিলাক আছে যেনেকৈ টলেষ্ট ডেম হৈ গ'ল বা হায়েষ্ট লেক হৈ গ'ল সেইবিলাক আমি ইয়াত ছুপাৰলেটিভছত পঢ়িম ছুপাৰলেটিভ মানে কি যে ছুপাৰিঅ' চবতকৈ ওখ চবতকৈ হায়েষ্ট চবতকৈ দীঘল সেইবিলাক আমি ইয়াত ছুপাৰলেটিভছ ইন ইণ্ডিয়াত আমি ডিছকাছ কৰিম তাৰপিছত আছে এৱাৰ্ডছ এণ্ড অনাৰ্ছ এতিয়া যিমানখিনি ৰিচেণ্টলি যদি কিবা এৱাৰ্ড দিয়া হৈছে সেইখিনিতো আমি কাৰেণ্ট এফেয়াৰ্ছত হৈ যাব বাকী এৱাৰ্ডছ এণ্ড
নলেজ যদি কিবা থাকি যায় তেতিয়াহ'লে আমি চিম্পলি আমি ষ্টেটিক জিকেৰ পৰা পঢ়িব লাগিব যে আগতে 2 বছৰ আগতে যদি কাৰোবাক কিবা দিছে বা কোনোবা এজন বিখ্যাত ব্যক্তি যদি নিউজত আছে তেতিয়াহ'লে তেওঁ কি এৱাৰ্ড পাইছিলে কোন চনত পাইছিলে তেওঁ 1998তো পাব পাৰে বা 2001 চনতো পাব পাৰে সো সেইটো হৈ গ'ল আমাৰ ষ্টেটিক জিকে কিন্তু যদিও এইটো ষ্টেটিক জিকে হয় কিন্তু ব্যক্তিজন নিউজত আছে সেইকাৰণে সেই ব্যক্তিজনৰ কথাটো আহিছে কথাটো তেনেকুৱা হ'ব পাৰে সো আপোনালোকে তেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি আপোনালোকে পঢ়িব নেক্সট হৈছে চিটিজ অন ৰিভাৰ বেংকছ এই কুৱেশ্যনটো মানে সাধাৰণতে আহি থকা দেখা গৈছে যে যদি কিবা ইম্পৰ্টেণ্ট ৰিভাৰ আছে ইম্পৰ্টেণ্ট ৰিভাৰটো আছে আমাৰ ইণ্ডিয়াত চ' তাৰ কাষত যদি কিবা ইম্পৰ্টেণ্ট চিটিজ আছে তেতিয়া তাৰ বিষয়ে আমি জানিব লাগিব গংগা যমুনা হৈ গ'ল সৰস্বতী এইবিলাক কথা আমি জানিম যে যোনবিলাক চিটি আছে কোন কেইখন ৰিভাৰ কাষত আছে বা এইখন ৰিভাৰ কাষত কোনখন চিটি আছে সেইটো আমি জানিব লাগিব নেক্সট হৈছে GI টেগ এতিয়া আমাৰ GI টেগ অসমৰ GI টেগ কেইবাটাও হ'ল আৰু অসমৰ কথা বাৰু ইয়াত বাদ দিছোঁ কিন্তু ইণ্ডিয়াৰ যিবিলাক যিমানবোৰ GI টেগ আছে সেইখিনি বস্তুটো ক'ৰ হয় GI টেগ সেই বস্তুতে পালে হয় কিন্তু সেই বস্তুটো কোনখন ষ্টেটৰ পৰা পাইছে সেইটো আমি জানিব লাগিব আৰু কি স্পেচিয়েলিটি কি আছে এই বস্তুটো যি কাৰণে তেওঁ মানে সেই বস্তুটোৱে GI টেগ পাইছে লাষ্টটো হৈছে আমাৰ পোৰ্টছ ইন ইণ্ডিয়া কিবা ইম্পৰ্টেণ্ট যদি পোৰ্টছ আছে ইণ্ডিয়াত সেই পোৰ্টছটো ক'ত আছে বা কোনখন সাগৰৰ পাৰত আছে মহাসাগৰৰ পাৰত আছে বা যিয়ে নহওক চ' সেই পোৰ্টছৰ বিষয়ে আমি জানিব লাগিব আমাৰ ভাৰতবৰ্ষৰ ভিতৰত চ' এই 19টা আছিল ইম্পৰ্টেণ্ট ষ্টেটিক জিকে আমাৰ ভাৰতবৰ্ষৰ কাৰণে আই হোপ আপোনালোকে এইকেইটা পঢ়ি আছে আৰু যদি নাই পঢ়া আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ এখন পঢ়ি ল'ব মই টেলিগ্ৰামত এখন ফটো মাৰি পেলাই দি দিম থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এভৰিৱান গুড নাইট টেক কেয়াৰ